নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। আজিৰ ইতিহাস আমাৰ এটা নতুন এপিসোড ইতিমধ্যে আৰম্ভ কৰিছো। আপোনালোকৰ সহযোগিতাৰ বাবে ধন্যবাদ পুনৰ জনাইছো। আজিৰ দিনটোৰ ভাৰতীয় ইতিহাসত কি আছিলে আজি চাওঁ পুনৰ এবাৰ। 22 ডিসেম্বৰ। নমস্কাৰ সকলোকে, আপুনি শুনি আছে আজিৰ দিনটো ভাৰতীয় ইতিহাসত। মই পংকজ, আপোনালোকৰ চিনাকি। আজি 22 ডিসেম্বৰত ভাৰতীয় ইতিহাসত এনেকুৱা কি অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিলে যাক আমি আজি স্মৰণ কৰিব লগা হৈছে। এক গণিতৰ মহাপ্ৰতিভা, এক মহান আধ্যাত্মিক আৰু বীৰ নেতা আৰু ভাৰতীয় ৰেলপথৰ আৰম্ভণিৰ এক গৌৰৱময় অধ্যায় আৰম্ভ হৈছিলে আজিৰ ইতিহাসত। বলকচোন একেলগে আমি জানিবলৈ চেষ্টা কৰো এই বিশেষ কেইটাৰ বিষয়ে। প্ৰথমেই জানো আহা ৰাষ্ট্ৰীয় গণিত দিৱস শ্ৰীনিবাস ৰামানুজন। আজি হৈছে শ্ৰীনিবাস ৰামানুজনৰ জন্মদিন। 1887 চনত তামিলনাডুৰ এটা সৰু গাঁৱত জন্মগ্ৰহণ কৰা ৰামানুজনৰ কোনো নিয়মীয়া উচ্চ শিক্ষা নাছিল যদিও তেওঁৰ মগজু আছিল অলৌকিক, অতি তীক্ষ্ণ। তেওঁ প্ৰায় 3900ৰো অধিক গণিত সূত্ৰ ফলাফল বিশ্বক দান কৰি গ'ল। তেওঁ ক'বলৈ গৈছিল, মোৰ সূত্ৰসমূহ ঈশ্বৰৰ চিন্তাৰ পৰা আহে। গতিকে 2012 চনত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত 22 ডিসেম্বৰক ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে ঘোষণা কৰে, যাতে নতুন প্ৰজন্মই বিজ্ঞান গণিতৰ প্ৰতি আগ্ৰহ হয়। আজিৰ দিনটো আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল গুৰু গোবিন্দ সিংজীৰ জন্মদিন। আজি আমি স্মৰণ কৰোঁ দশম শিখ গুৰু গোবিন্দ সিংক। তেওঁ জন্মগ্ৰহণ কৰিছিল 1666 চনত। গুৰু গোবিন্দ সিংজী আছিল এক মহান যোদ্ধা, কবি, দাৰ্শনিক আৰু খালসা পন্থাৰ প্ৰতিষ্ঠাতা। তেওঁ শিখ সমাজক এটা সুসংগঠিত, সাহসী আৰু ন্যায়ৰ পক্ষে দৃঢ় সমাজ হিচাপে গঢ় দিয়াত অৰিহণা যোগাইছিল। তেওঁৰ জীৱন আজিও ত্যাগ, সাহস আৰু অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ যে এক প্ৰতীক আমি জনা উচিত। সেইকাৰণে আজি তেওঁক আমি সোঁৱৰিছো 22 ডিসেম্বৰৰ দিনা। ভাৰতৰ প্ৰথম সামগ্ৰী ৰেলগাড়ী 1851 চনত। আপুনি জানেনে ভাৰতৰ প্ৰথম ৰেলগাড়ী যাত্ৰী নহয়, সামগ্ৰী পৰিবহনৰ বাবেহে চলিছিল। ঠিক আজিৰ দিনটোতেই 1851 চনত ৰুকি আৰু পিৰান কালিয়াৰ মাজত এখন ষ্টিম চালিত মালবাহী ৰেলগাড়ী চলিছিল। আৰু এই ৰেলগাড়ী ব্যৱহাৰ কৰা হৈছিল চোলানী একুৱেডাক্ট নিৰ্মাণ সামগ্ৰী বহনৰ বাবে। এইটো আছিল আজিৰ বিশ্বৰ অন্যতম কৃতিত্ব, ভাৰতৰ ৰেল নেটৱৰ্কৰ এক সৰু কিন্তু ঐতিহাসিক আৰম্ভণি। গতিকে আজিৰ ইতিহাসত আমি কেইবাটাও কথা জানিবলৈ সক্ষম হলো। বিশেষকৈ 22 ডিসেম্বৰ আমাৰ বাবে জ্ঞানৰ দিন, আধ্যাত্মিক শক্তিৰ দিন আৰু উন্নয়নৰ যাত্ৰাৰ দিন। আপোনাৰ বাবে এই তিনিটাৰ কোনটো তথ্য আটাইতকৈ আকৰ্ষণীয় লাগিল তোমালোকে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিবা। শ্বেয়াৰ কৰা, ফলো কৰা, লাইক কৰা, লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন সাবস্ক্ৰাইব কৰা। গতিকে এনেকুৱা ধৰণৰ পুনৰ এটি ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো। নমস্কাৰ।